বিটিসিত পৰাজয়ৰ পাছত এনডিএ থাকিবনে ইউপিপিএল হাগ্ৰামা মহিলাৰীৰ নতুন চৰ্তয়ো লাভ কৰিছে বিশেষ চৰ্চা ইউপিপিএলক আঁতৰালেহে এনডিএত সামিল হ'ব বিপিএফ হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী মন্তব্যৰ পাছত প্ৰতিক্ৰিয়া ইউপিপিএলৰ 2026 লৈ ৰাজ্যত আৰু 2029 লৈ কেন্দ্ৰত এনডিএৰ অংশীদাৰ হৈ আছে ইউপিপিএল সংবাদ মেলত ঘোষণা কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৰাজনীতিত সকলো সম্ভৱ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে নাৰ্জাৰীয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে মই এইটো গম পোৱা নাই আমি মিটিঙত ব্যস্ত আছিলোঁ মই শুনাও নাই এতিয়াও আপোনাৰ পৰা প্ৰথমবাৰ শুনিলোঁ এইটোৱে ক'ব বিচাৰোঁ যে ৰাজনীতিত একো অসম্ভৱ নাথাকে নাথিং ইজ ইম্পচিবল ইন পলিটিক্স পলিটিক্স ইজ আৰ্ট অফ পচিবিলিটিজ চ' প্ৰেডিক্টিং এনিথিং অৰ আনপ্ৰেডিক্টিং এনিথিং ইজ নট গুড ইন পলিটিক্স আজি এইটো এজেণ্ডাই নাছিল আমাৰ এনডিএৰ পৰা আঁতৰাই অহা বা এনডিএত চামিল হোৱা আমিতো এনডিএৰ পাৰ্ট হয় মই আগতো কৈছোঁ আজিও কম 2025 চনলৈকে আমাৰ বিটিআৰত এনডিএৰ শাসনত থাকিব লাগিছিল আমাৰ 2025 চন এতিয়া শেষ হৈ গ'ল আমাক বিৰোধী আসনত বহিব দিছে গতিকে 2025 চনলৈকে যি কমিটমেণ্ট আছিলে আমাৰ 2020ৰ পৰা 2025 চনলৈকে এনডিএৰ চৰকাৰ চলাব লাগিছিল বিটিআৰত আমি চলালোঁ এইটো উকলি গ'ল এতিয়া 2026 চনলৈকে আমাৰ দিছপুৰত এনডিএৰ চৰকাৰ থাকিব লাগে তাতে এনডিএত আমি ইউপিপিএল এজিপি আৰু বিজেপি তিনিটা পাৰ্টি মিলি পেলাই অসমত চৰকাৰ চলাই আছোঁ এনডিএ হিচাপে 2026 চনলৈকে এইটোৱে কমিটমেণ্ট আছে আৰু 2029 চনলৈকে নতুন দিল্লীত আমাৰ ইউপিপিএলৰ দুজন এমপি এজন ৰাজ্যসভাৰ সাংসদ আৰু এজন লোকসভাৰ সাংসদ দুইজনে এনডিএ চৰকাৰক সমৰ্থন জনাই যাব লাগে এইটোৱে কমিটমেণ্ট হয় 2029 চনলৈকে আজি তাৰিখলৈকে as on today while I am briefing you this is the decision this is the commitment what will happen in future will be decided based on the situations that arises time to time and once the situation changes the decision changes we will inform you হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছে বা বিপিএফে কি সিদ্ধান্ত লৈছে এইটো আপোনালোকে বিপিএফকে সুধিব লাগিব এইটো আমাৰ ইউপিপিএলৰ এইটো মানে আউটত নপৰে ইট ইজ উই হেভ নাথিং টু ডু উইথ দ্য ডিচিশনছ অফ বিপিএফ আৰু আমাৰ কণ্ট্ৰলত নাই এইটো আজি হাগ্ৰামা মহিলাৰীয়ে কি ক'ব কালি কি ক'ব বিপিএফে কালি কি সিদ্ধান্ত ল'ব পৰহি কি সিদ্ধান্ত ল'ব এইটো বিপিএফৰ ইণ্টাৰনেল মেটাৰ আৰু আমাৰ যে ডিসিশন আছে এটা আমি লম ইয়াত মানে হাগ্ৰামাও ল'ব নোৱাৰে বিপিএফও ল'ব নোৱাৰে কোনো বেলেগ পাৰ্টিও এইটো ল'ব নোৱাৰে গতিকে আপোনালোকে নিশ্চিন্তে থাকক ইপিপিএলৰ ডিসিশন ইপিপিএলে ল'ব আমি এটা ইন্ডিপেন্ডেন্ট পলিটিক্যাল পাৰ্টি হয় এতিয়া বিপিএফে কি সিদ্ধান্ত ল'লে বা হাগ্ৰামা মহিলাৰে কি ক'লে এটা আপোনালোকে হাগ্ৰামা মহিলাৰকে সুধি থাকক এতিয়াতো আপোনালোকে সকনে লগ পায়ও থাকিব তেখেতে যেটো ইনকামবেন্ট সিএম হয় বিটিআৰত সকনে লগ পাই থাকিব আপোনালোকে যেটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় আপোনালোকে বেছিকৈ প্ৰশ্ন সুধিব আপোনালোকে যেনেকৈ আমাক সুধিছিল তেখেতকো তেনেকৈ প্ৰশ্ন সুধক আমি এতিয়া চিঠি পোৱা নাই চিঠি চাগে দিব সিহঁতে চিঠি দিলে আমি ৰেজলিউশ্যন লৈছোঁ যদি চিঠি দিয়ে আমি এজ এ ৰেছপন্সিবল অপজিশ্যন পাৰ্টি আমি ডেফিনেটলি উই উইল কনচিডাৰ ইন পাৰ্টিচিপেটিং ইন দ্য ওট টেকিং চেৰেমনি ইয়াতে কি আছে এটা ৰুলিঙত বহিব এটা অপজিশ্যনত বহিব এইটোতো ট্ৰেডিশ্যন অফ ডেম'ক্ৰেচি এইটো ডেম'ক্ৰেচিত আমি থাকি পেলাই গণতন্ত্ৰত থাকি পেলাই এইটো যদি পালন নকৰোঁ সেইটোতো বহুত মানে ডাঙৰ কথা হৈ যাব গতিকে মই আশা ৰাখিছোঁ বিপিএফে আমাক চিঠি দিব আমাক মাতিব আমাৰ কাৰণে তাতে চকী ৰাখিব চকী নাৰাখিলেও হ'ব আমিতো আৰু কি থিয় হৈও আমি তাতে থাকিব পাৰোঁ আমি আৰু ইমান কিবা নহয় আপোনালোকে দেখিছে 5টা বছৰ আমি বহুত সিম্পলি চৰকাৰ চলাইছোঁ ইয়াত কোনো কিবা নাই কেইটামান বস্তু মই শ্ৰীৰামপুৰৰ কথাটো ক'লোঁ এটা কথা ক'বলৈ পাহৰি গ'লোঁ যে কিছুমান ইউটিউবাৰ বিলাকক মানে চৰকাৰী সম্পত্তিবোৰত সোমাই পেলাই ভিডিঅ' কৰিবলৈ দিছে আৰু এটা নেগেটিভ কিবা এটা কুপ হোৱাৰ নিচিনা এইটো দেশত কিবা কু হৈছে এনেকুৱা যেন লাগিছে যে চৰকাৰটো মানে জবৰদস্তিকে ৰিপ্লেচ কৰাৰ নিচিনা আৰে ভাই আপোনালোকক বিপিএফক ৰাইজে মেণ্ডেট দিছে চৰকাৰ চলাবলৈ যিখিনি প্ৰপাৰ্টি আমি ক্ৰিয়েট কৰিলোঁ এইটো পাব্লিক প্ৰপাৰ্টি হয় এইটো আপোনালোকে এতিয়া চলাব পাৰিব যোনটো ভিডিঅ' দেখাই আছিলে এইটো মই জানামতে এইটো গভৰ্ণৰ এটাচি হয় তাতে
গভৰ্ণৰ আহিলে যদি এছেম্বলিত আহে বা তেনেকৈ ছেক্ৰেটেৰিয়েটত আহে গভৰ্ণৰৰ ৰেষ্টৰ কাৰণে এটা প্ৰট'কল থাকে এজ পাৰ প্ৰট'কল আৰু যিমান এমিনিটিজ এজন গভৰ্ণৰৰ কাৰণে অনাৰেবল হিজ এক্সেলেঞ্চি গভৰ্ণৰৰ কাৰণে ৰাখিব লাগে সেইখিনি এমিনিটিজ তাতে ছেক্ৰেটেৰিয়েটত ৰখা হৈছে এইখিনিয়ে তেখেতসকলে এইটো প্ৰমোদ বড়োৰ প্ৰপাৰ্টি বুলি দেখাই আছে এইটো আপোনালোকে অলপ কৈ দিয়ক এইটো মানে ইমান ইলিটাৰেট মানুহবিলাকক যদি BPF লিডাৰশ্বিপ ইমান জানা বুজা মানুহ আছে BPF বহুত জানা বুজা মানুহ আছে ৰবিৰাম নাৰ্জাৰীৰ নিচিনা মানুহ আছে আমাৰ ৰিহন ডিমাৰীৰ নিচিনা আছে অনাৰেবল ইনকামবেন্ট চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তিনিবাৰ চিফ হৈছে তেখেতেতো জানে বহুত প্ৰট'কলবিলাক কি আছে নাই তেখেতে জানে গতিকে যিখিনি পাব্লিক প্ৰপাৰ্টি ক্ৰিয়েট কৰা হৈছে এইটো মানে এইটো কোনো পাৰ্চনেল প্ৰপাৰ্টি নহয় এইটো কোনো প্ৰমোদ বড়োৰ প্ৰপাৰ্টি না হাগ্ৰামাৰ প্ৰপাৰ্টি এইটো পাব্লিক প্ৰপাৰ্টি হয় ৰাইজৰ টেক্সে দি আপোনালোকৰ টেক্স দি ৰাইজৰ পইচা দি বনোৱা বস্তু হয় আৰু এজন গভৰ্ণৰে বা এজন আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ এমিনিটিজ যিমান পায় এইখিনিহে তাতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত